কামৰূপ জিলাৰ আমিনগাঁও নুমলী জলাশত বহিৰাগত ভূমাফিয়াৰ দপদপনি। ভূমাফিয়াৰ জেপত উত্তৰ গুৱাহাটী ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ একাংশ লাটমণ্ডল। আমিনগাঁও নুমলী জলাশত বহিৰাগত ভূমাফিয়াৰ দপদপনি। চৰকাৰী কাৰ্যালয়ৰ ভূমি বেদখলত নামিছে বহিৰাগত বণিক গোষ্ঠী। চৰকাৰী মাটি কোটি কোটি টকাত ক্ৰয় বিক্ৰয়ত নামিছে বহিৰাগত বণিক গোষ্ঠী। অভিযোগ মতে উত্তৰ গুৱাহাটীৰ ৰাজচক্ৰৰ অন্তৰ্গত 154 নং দাগৰ চৰকাৰী ভূমি বেদখল ভূমাফিয়া জনৈক জৈন বাহিনীৰ। ভূমাফিয়া জনৈৰ ভেৰুনীয়া গুণ্ডা বাহিনীয়ে বলপূৰ্বকভাৱে দখলত নামিছে কামৰূপ জিলা পৰিবহণ কাৰ্যালয়ৰ ভূমি। অভিযোগ মতে নিশা ভূমাফিয়া জনৈৰ গুণ্ডা বাহিনীৰ ৰাজু বড়ো, ৰত্নেশ্বৰ বড়ো আৰু মহেশ্বৰ বড়োৰ নেতৃত্বত অহা এটা দলে আক্ৰমণ কৰে নিৰ্মীয়মান কামৰূপ জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ৰ তদাৰকী পহৰাদাৰীক। আক্ৰমণ কৰাৰ উপৰিও হত্যাৰ ভাবুকি প্ৰদান কৰে নিৰ্মীয়মান পৰিবহণ বিভাগৰ কাৰ্যালয়ৰ তদাৰকী পহৰাদাৰীক। কামৰূপ জিলাৰ আয়ুক্ত কাৰ্যালয়ত নাতিদুৰৈত সংঘটিত হৈছে এই ঘটনা। প্ৰায় 100জনীয়া দালাল বাহিনী লৈ চিনেমাৰ কায়দাৰে নিশা উত্তৰ গুৱাহাটীৰ ৰাজচক্ৰৰ বিভিন্ন প্ৰান্তৰ চৰকাৰী ভূমি বেদখল কৰে জৈন বাহিনীয়ে। উত্তৰ গুৱাহাটীৰ ৰাজচক্ৰ কাৰ্যালয়ৰ একাংশ লাটমণ্ডলৰ সহযোগত বহিৰাগত বনিয়াই কৰিছে চৰকাৰী মাটি বেদখল। সংবাদ মাধ্যমত বাতৰি প্ৰকাশৰ পাছতে গালৰে কামৰূপ জিলাৰ প্ৰশাসনৰ। বহিৰাগত ভূমাফিয়াৰ বিৰুদ্ধে চৰকাৰ প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে হ'ব লক্ষণীয়। মই ইয়াত কনষ্ট্ৰাকশ্যন লাইনত আছিলোঁ। আমাৰ এইটো দ্বিতীয় অফিচ বনাই আছে। ইয়াত চৰকাৰে মাটি দিছে, ইয়াত বাকী চব চৰকাৰী মাটি। মই শুনা মতে তাৰমানে বড়ো ল'ৰা কেইটামানে আহি কিনে তাৰমানে মাৰোৱাৰীক মাটিটো বেচা বুলি শুনিছোঁ। চাইডৰ কাষৰ চৰকাৰী মাটি। সিহঁতে তাৰমানে মই যেতিয়া গেটখন তালা মাৰিব যাওঁ আমাৰ বাউণ্ডাৰীৰ ভিতৰত, এই গেটখন তাৰমানে সিহঁতে আক্ৰমণ কৰি কিনে সোমাই আহিব বিচাৰে, মাটি পেলাব বিচাৰে, ডাম্পাৰ লৈ আহে। তেওঁলোকে মাটি 1 দিন 2 দিন পেলালে, তাৰপিছত 3 নম্বৰ দিনা মই যেতিয়া তালা মাৰিব যাওঁ সিহঁতে মোক আক্ৰমণ কৰে। তাৰমানে মই পুলিচক জনাইছোঁ। পুলিচ আহিছে, আহি কিনে মোক তালা মাৰিব দিছে, ডেইলি তালা মাৰি ভিতৰত সোমাব দিছে। হয়, মই জনাইছোঁ, প্ৰশাসনক জনাইছোঁ। উত্তৰ গুৱাহাটীৰ পৰা খগেশ্বৰ নাথৰ ৰিপৰ্ট, এনি ভাৰত 24।